নমস্কাৰ দা নিউজ প্লাছৰ আন এটি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মোৰ সৈতে আছে এগৰাকী সংখ্যালঘু নেতা, BTRৰ এগৰাকী জনপ্ৰিয় সংখ্যালঘু নেতা আফজাল হক চৰকাৰ ডাঙৰীয়া, দুবাৰৰ MCLA আৰু শাসকীয় UPLA দলৰ কেন্দ্ৰীয় উপসভাপতি। দাদা আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটোৱে হ'ল, যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ কেনে চলিছে? আমাৰ গোটেই BTC অঞ্চলত 40টা সমষ্টিতে আমি তোৰজোৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছোঁ আৰু গোটেই আমাৰ BTR অঞ্চলত যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা আছে, কেন্দ্ৰীয় পৰ্যায়ৰ, জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, প্ৰাইমাৰী পৰ্যায়ৰ আৰু বুথ পৰ্যায়ৰ সকলো কৰ্মকৰ্তাই ইতিমধ্যে সক্ৰিয়ভাৱে কাম কৰি আছে আৰু 40টা সমষ্টিতে আমাৰ পজিশ্যন ভাল। BTRত সংখ্যালঘু ভোটাৰৰ এক প্ৰভাৱ আছে, আমি সকলোৱে জানো। বড়ো ভোটাৰৰ পিছতে সংখ্যালঘু ভোটাৰৰ এক বিশেষ প্ৰভাৱ আছে আৰু আপুনি শাসকীয় UPPL দলৰ এক গুৰু দায়িত্বত আছে, উপসভাপতিৰ দায়িত্বত আছে। গতিকে এইবাৰৰ নিৰ্বাচনটোত সংখ্যালঘু ভোটাৰে UPPLৰ পক্ষ ল'ব নে আন দলৰ পক্ষ ল'ব? মোৰ দৃঢ় বিশ্বাস, এইবাৰ গোটেই BTR অঞ্চলত 40টা সমষ্টিতে আমাৰ সংখ্যালঘু ভোটাৰে এইবাৰ মুখ্য ভূমিকা ল'ব UPPL দল আৰু প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত। কাৰণ যোৱা 17টা বছৰে আমি হাগ্ৰামা মহিলাৰী চাহাবৰ শাসনকালতো আমাৰ সংখ্যালঘু ৰাইজে ভুক্তভোগী, বিভিন্ন ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ, বিভিন্ন ধৰণৰ হত্যা, লুণ্ঠন, লগতে বহুত সময়ত ঘৰ বাৰী জ্বলাই দি আমাৰ মানুহক কেম্পত উঠোৱা হৈছিল। কিন্তু এইবেলি আমি প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত UPPL চৰকাৰখনক অহাৰ পিছৰ পৰাই এই BTR অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ঘূৰাই আহিছে, সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি ঘূৰাই আহিছে, শৈক্ষিক পৰিৱেশ ঘূৰাই আহিছে। লগতে সকলোৱে মিলিজুলি নিজৰ দৈনন্দিন জীৱনৰ যিখিনি কাম কাজ কৰাত কোনো ধৰণৰ আতংকিত হোৱা নাই। আৰু ইয়াৰ লগতে প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত আমি আজি গোটেই BTR অঞ্চলত 26টা জনগোষ্ঠীৰ মানুহ বসবাস কৰে আৰু এই 26টা জনগোষ্ঠীৰ মানুহক বাহিৰ কৰি লৈ তেওঁলোকৰ ব্যক্তিগত জনগোষ্ঠীয় সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত এই সৰ্বপ্ৰথম পূৰ্বাঞ্চলত এজন নেতা ওলাইছে, প্ৰমোদ বড়ো চাহাব, যিয়ে নিজে আগবাঢ়ি সকলো জনগোষ্ঠীক আঁকোৱালি লৈ সেই জনগোষ্ঠীবোৰৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত সেই জনগোষ্ঠীৰ নেতৃত্বসকলক লৈ আলোচনা কৰি আগন্তুক দিন এটা ভাল পৰিৱেশ গঢ়ি তোলাৰ কাৰণে এটা যি প্ৰচেষ্টা চলাইছে, সেই বস্তুবোৰ আজি গাঁৱে ভূঞে সকলোৱে বুজি পাইছে। আৰু আমাৰ এটা বিশ্বাস যে আমি আগন্তুক নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীৰ একদম পূৰাপূৰি আমি এটা ভাল সমৰ্থন পাম। তাৰ লগতে বিশেষকৈ সংখ্যালঘু জনগোষ্ঠী ইমান দিনে BTR অঞ্চলত যেনেকৈ ভুক্তভোগী আছিল, এই ভুক্তভোগী জনগোষ্ঠীটো আজিৰ দিনত এটা মৰ্যাদা সম্পন্ন এটা পৰিৱেশ পাইছে। সকলো সমস্যাবোৰ প্ৰমোদ বড়ো চাহাবৰ ওচৰত গৈ সমাধান কৰাৰ ক্ষেত্ৰত যিখিনি সহায় আৰু সহযোগিতা পাইছে, এই ক্ষেত্ৰত কেতিয়াও আমাৰ সংখ্যালঘু ৰাইজে ভুল কৰিব নোৱাৰে। নিশ্চয় দল বল নিৰ্বিশেষে নিজৰ জাতি জনগোষ্ঠীটোৰ স্বাৰ্থত আগন্তুক দিন আৰু বহুত সৰু ডাঙৰ সমস্যা আছে, সেই সমস্যাবোৰ অতি সহজে সমাধান কৰাৰ খাতিৰত আমাৰ সংখ্যালঘু ৰাইজে এইবাৰ BTR অঞ্চলত আগন্তুক নিৰ্বাচনত UPPL দলৰ প্ৰত্যেকটো সমষ্টিতে প্ৰাৰ্থীক জিকাব আৰু আমাৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত সংখ্যাগৰিষ্ঠ সমষ্টি জিকাই লৈ আমি চৰকাৰ বনাব পাৰিম। 17টা বছৰত BTRৰ সংখ্যালঘু ৰাইজে কি নাপালে আৰু এই বিগত 5 বছৰত সংখ্যালঘু ৰাইজে কি পালে? চাওক, 17টা বছৰে হাগ্ৰামা চাহাবৰ ৰাজত্বকালত সংখ্যালঘু ৰাইজে পাইছিল হত্যা, নিৰহ মানুহৰ ঘৰ জ্বলি, কেম্পত থাকি নিজৰ জীৱনটো নিৰ্বাহ কৰা, এনেকৈ ধ্বংসলীলাহে পাইছিল হাগ্ৰামা মহিলাৰী চাহাবৰ ৰাজত্বকালত। কিন্তু যেতিয়াই প্ৰমোদ বড়ো চাহাবৰ ৰাজত্বকালটো ঘূৰাই আহিল, আমি বিশেষকৈ BTR অঞ্চলত বসবাস কৰা মাত্ৰ সংখ্যালঘু ৰাইজেই নহয়, আজি এই BTR অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ কথাই মই ক'ম। এজন দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ কৰ্মকৰ্তা হিচাপে আজি মন্দিৰ কওক, মছজিদ কওক, মাদ্ৰাছা কওক, কবৰস্থান কওক, ঈদগাহ কওক, ইভেন কি
কিছুমান শিক্ষা অনুষ্ঠানো আছে যিবোৰ হাগ্ৰামা মহলীৰ ৰাজত্বকালত কেতিয়াও মাটিৰ পট্টা পোৱা নাই, এলটমেণ্ট পোৱা নাই। কিন্তু এইবাৰ প্ৰমোদ বড়ো চাহাব আমাৰ এই BTR অঞ্চলৰ মুৰব্বী হোৱাৰ পিছত এইবাৰ দেখা গৈছে তেখেতে নিজে আগবাঢ়ি আহি আমাৰ মিছন বসুমতী আৰু লগতে আৰু কিছুমান ন মিছন লৈ সকলো ৰাইজৰ এই ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সকলো খাছলেণ্ডত থকা মাটিবোৰৰ পট্টা দিলে। আৰু ব্যক্তিগতভাৱে যিসকল লেণ্ডলেছ আছে, খাছলেণ্ডত আছে, তেওঁলোককো ইতিমধ্যে লাহে লাহে 1,72,000 অধিক ব্যক্তিগতভাৱে সাধাৰণ মানুহক ইতিমধ্যে মাটিৰ পট্টা দিছে, খাছলেণ্ডত থকা মানুহবিলাকক। আৰু ইয়াৰ লগতে আজিৰ দিনত BTR অঞ্চলত আপোনালোকে নিশ্চয় সবেই জানে, BTR অঞ্চলৰ ৰাইজে মাত্ৰ নহয়, গোটেই অসমবাসীয়ে জানে, গোটেই পূৰ্বাঞ্চলে জানে, গোটেই BTR অঞ্চলত আজি সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো মিলাপ্ৰীতি ঘূৰাই আহিছে, যিটো সাম্প্ৰদায়িক শক্তিয়ে BTR অঞ্চলখনক জৰ্জৰিত কৰি তুলিছিল। BTR অঞ্চলখনত কোনো মানুহে কেতিয়াও কোনো জাগাত গৈ নিৰাপত্তা অনুভৱ কৰা নাছিল। নিৰাপত্তাহীনতা আৰু আতংকময় পৰিৱেশ যিটো আছিল, সেই পৰিৱেশটো পৰিত্ৰাণ কৰি যেতিয়া প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত BTR অঞ্চলত UPPL দলৰ চৰকাৰ হ'ল, তেতিয়াৰ পৰা মানুহ শান্তিপূৰ্ণভাৱে নিজৰ কাম কাজ কৰি যোৱাত কোনো ধৰণৰ বাধা আৰোপ হোৱা নাই। সেই ক্ষেত্ৰত এই অঞ্চলৰ মানুহৰ মাজত এতিয়া মাত্ৰ মানুহৰ মুখত, আকাশত, বতাহত, গছৰ পাততো লিখা আছে এইবাৰ প্ৰমোদ বড়োৰ নাম। নিশ্চয়কৈ আপুনি যি দৃঢ়তাৰে বা আত্মপ্ৰত্যয়েৰে যিখিনি কথা কৈছে, আমি আশা কৰিম যে পূৰ্বৰ দৰে UPPL এইবাৰ ভাল ফল দেখুৱাওক। কিন্তু আমি BTRৰ এইবাৰ যি ৰাজনৈতিক দৃশ্যপট, সেই ৰাজনৈতিক দৃশ্যপটত দেখিছোঁ যে কেৱল BPF আৰু UPPL নহয়, এইবাৰ BJPৰ বিগ এণ্ট্ৰি ঘটিছে। BJPয়ে এইবাৰ মোটামুটিভাৱে BTRৰ ৰাজনীতিত পানী ঘোলা কৰিছে। BJPয়ে ইয়াত সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছে। আৰু UPPL যিহেতু BJPৰ মিত্ৰ দল, তেনে ক্ষেত্ৰত এই BJPৰ যিটো আগ্ৰাসন বা আগ্ৰাসী ৰাজনীতি, ইয়ে UPPLক কোনোবাখিনিত ক্ষতি কৰিব নেকি? চাওক, গণতান্ত্ৰিক দেশ হিচাপে প্ৰত্যেকটো ৰাজনৈতিক দলে যিকোনো নিৰ্বাচনত ভাগ লোৱাটো প্ৰত্যেকটো ৰাজনৈতিক দলৰ অধিকাৰ আছে। আৰু লগতে এইটো আপোনালোকে নিশ্চয় ভালকৈ জানে, অবিৰাম 30-40 বছৰ বড়ো জনগোষ্ঠীৰ আন্দোলনৰ বিনিময়ত আজি BTR কাউন্সিলখন যিটো আহিছে, সেই কাউন্সিলৰ অন্তৰ্ভুক্ত থকা আমাৰ এই অঞ্চলৰ মানুহে সেই আন্দোলনৰ সময়ত বহুত ভুক্তভোগী হৈছে। বহুত মানুহ, নিৰহ মানুহৰ হত্যা হৈছিল, বহুত নিৰহ মানুহৰ জীৱন নাশ হৈছিল, বহুত চৰকাৰী আৰু বেচৰকাৰী স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ বিনাশ হৈছিল। তাৰ বিনিময়ত BTR কাউন্সিলখন আজি সুদীৰ্ঘ 30-40 বছৰ আন্দোলনৰ বিনিময়ত আহিছে। এতিয়া এটা ভাল পৰিৱেশ ঘূৰি আহিছে। সেই ভাল পৰিৱেশটো সুযোগ পাই ভাৰতৰ, মাত্ৰ অসমৰে নহয়, ভাৰতৰ সকলো প্ৰান্তৰ পৰা আহি সকলো ৰাজনৈতিক দলে এইবাৰ BTR অঞ্চলত তেওঁলোকে নিজৰ ৰাজনৈতিক বিস্তাৰ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াত আমি আপত্তি কৰিবলগীয়া একো নাই। কিন্তু মোৰ দৃঢ় বিশ্বাস, আমাৰ BTR অঞ্চলত থকা আঞ্চলিক দল হিচাপে আমাৰ BTRৰ বড়ো জনগোষ্ঠীৰ দ্বাৰাই যিহেতু আন্দোলন কৰি এই BTR অঞ্চলখন আহিছে, আৰু এই বড়ো জনগোষ্ঠী শাসক গোষ্ঠী হিচাপে এই অঞ্চলৰ মানুহে, এই অঞ্চলৰ সাধাৰণ ৰাইজে বড়ো নেতৃত্বৰ দ্বাৰাই গঢ়ি উঠা আঞ্চলিক দলৰ লগত থাকি এই অঞ্চলৰ উন্নতিৰ হকে আগবাঢ়ি আহিব। আৰু মোৰ দৃঢ় বিশ্বাস, এইবাৰ আগ্ৰাসন বোলা বস্তু ইয়াত একোই নাই। সবৰে অধিকাৰ আছে, অধিকাৰ হিচাপে সবে ইলেকশ্যন খেলিব। কিন্তু এইবাৰ বড়োলেণ্ডৰ সকলো ৰাইজে বুজি পাইছে, আমি আঞ্চলিক দল হিচাপে প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত থকা আমাৰ UPPL ৰাজনৈতিক দলে সকলোৱে আকোৱালি লৈছে। আপুনি দীৰ্ঘকাল ৰাজনীতিত আছে আৰু আপুনি ৰাজনীতিৰ লগতে এই BTRৰ সমাজ জীৱনৰ সৈতে আপুনি সম্পৃক্ত হৈ আছে। সংখ্যালঘু ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে আপুনি জ্ঞাত। BTC একৰ্ডৰ পৰা BTR একৰ্ডলৈকে এই যিটো দীঘলীয়া যাত্ৰা, এই শেহতীয়াকৈ যি BTR চুক্তি হ'ল, এই BTR চুক্তিৰ জৰিয়তে BTRৰ সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়ন সম্ভৱ হৈছেনে, বা যিখিনি চুক্তিত যিখিনি বিষয় বা দফা উল্লেখ আছিল, সেই দফাসমূহ পালন কৰি UPPL চৰকাৰে ৰাইজৰ আশা আকাংক্ষাক তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হৈছেনে? চাওক, আমাৰ এইবাৰ যেতিয়া প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত
আমি প্ৰথম বিটিআৰ নিৰ্বাচনৰ পৰা যিটো আৰম্ভণি আমাৰ আৰম্ভণিতে আছিল আমি বিটিআৰত পৰিৱৰ্তন আনিব লাগে সকলো জাতি জনগোষ্ঠীৰ মাজত যিটো আমাৰ সম্প্ৰীতি আছিল সেই সম্প্ৰীতিটো হেৰাই গৈছিল ইয়াতে বড়ো আৰু অবৰৰ সৃষ্টি হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আত্মবিশ্বাস হেৰুৱাই গৈছিল কোনো এটা স্থানত এটা অনাবড়ো অঞ্চলত এটা বড়ো মানুহ নিৰাপত্তাহীনতাত ভুগিছিল আৰু এটা বড়ো জনগোষ্ঠী অধ্যাসিত অঞ্চলত গৈ মুছলমানেই হওক ৰাজবংশী হওক বেংগলী মানুহেই হওক সেইবোৰ অঞ্চলত গৈ আমাৰ মানুহখিনি আতংকত ভুগিছিল নিৰাপত্তাহীনতা ভুগিছিল ইয়াৰ লগতে আৰু বহুত ক্ষেত্ৰত বিগত যদি 17 বছৰ হাগ্ৰামাৰ ৰাজনৈতিক ইতিহাসটো বিশ্লেষণ কৰিবলৈ যোৱা হয় ইয়াত বহুত কথা ক'বলগীয়া আছে কিন্তু সংক্ষিপ্তভাৱে আমি ক'ব পাৰোঁ আমাৰ ৰাজনৈতিক দল হিচাপে এই দলটোৱে সকলো ক্ষেত্ৰতে সকলো জাতি জনগোষ্ঠীৰ সমস্যাবোৰ মূল্যাংকন আলোচনা পৰ্যালোচনা কৰি সেই জনগোষ্ঠীৰ পৰা মানুহ মেইন মানুহবিলাকক মাতি লৈ সেই জনগোষ্ঠীৰ সমস্যাবোৰ আলোচনা কৰা আৰু তেওঁলোকৰ লগত জড়িত হৈ সমস্যাবোৰ সমাধান কৰাৰ আগভাগ লোৱাৰ লগতে এইবাৰ দেখা গৈছে বিটিআৰ অঞ্চলত এটা নতুন ৰাজনৈতিক জোৱাৰ আহিছে সেই জোৱাৰটো এনেকুৱা ধৰণৰ জোৱাৰ মই ডাঠকৈ ক'ব পাৰোঁ যে এইবাৰ বিটিআৰ অঞ্চলত বিশেষকৈ কোনো ৰাজনৈতিক দলে তেওঁলোকৰ খোপনি পাতিব নোৱাৰিব কাৰণ শান্তি নিৰাপত্তা ভাতৃত্ব ঐক্য আৰু উন্নয়নৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ হাগ্ৰামা মহিলাৰী চাহাবৰ সময়ত হৈছিল ডেইজিং ফেষ্টিভেল যি ডেইজিং ফেষ্টিভেলত মদ ভাং জুৱা নৃত্য ইত্যাদি যিবিলাক অসামাজিক কাম আছিল এই অসামাজিক কামবোৰে স্থান পাইছিল কিন্তু আজি প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত ইয়াত হৈছে নলেজ ফেষ্টিভেল যি নলেজ ফেষ্টিভেলত গোটেই বিশ্বৰ বিভিন্ন দেশৰ পৰা আহি ইয়াত আগভাগ লৈছে আজি ইয়াত ডুৰাণ কাপ হৈছে আজি ইয়াত গাঁৱে ভূঞে বিভিন্ন খেলা ধূলা চলিছে এটা আমোদ প্ৰমোদৰ এটা সুযোগ পাইছে এই সুযোগটো ক'ৰ পৰা আহিল যেতিয়া মানুহৰ ভিতৰৰ পৰা আতংক গুচি গ'ল তেতিয়া মানুহৰ এটা নতুন জীৱনধাৰা এটা আনিবলৈ সুযোগ পাইছে আৰু বিশ্বাস আছে মোৰ এইবাৰ মানুহ কেতিয়াও অতীত পাহৰি নাযায় আৰু অতীত যিসকলে পাহৰি যোৱা নাই সেই মানুহৰ সংখ্যাটোৱে বেছি আছে আৰু মোৰ সেই লাইনৰ পৰা মই ক'ব পাৰোঁ যে যিখিনি ডেভেলপমেণ্ট আৰু যিখিনি পৰিৱৰ্তন এইবাৰ আহিছে এই পৰিৱৰ্তনটো আমি আকৌ আৰু আগলৈ লৈ যাব লাগিব আমাৰ মাজত যিখিনি বহুতে কয় যে বিটিআৰ চৰকাৰখনে একো কৰা নাই বিটিআৰ চৰকাৰখন অহাৰ পিছত আজি অসমৰ ভিতৰত শিক্ষাৰ জগতত আজি ভাল এটা স্থান পাবলৈ সক্ষম হৈছে বিটিআৰ অঞ্চলত এটা সময়ত ৰিজাল্ট আছিল কি নামনি অসমৰ বিশেষকৈ বিটিআৰ অঞ্চলত শিক্ষাত সবতকৈ পিছপৰা আছিল কাৰণ তেতিয়া মানুহৰ জীৱন আৰু নিৰাপত্তাহীনতাত ভুগিছিল কিন্তু আজি সকলোৱে আমাৰ বৌ বোৱাৰীসকলে নিজৰ ল'ৰা ছোৱালীক গৈ স্কুলত লৈ যোৱাৰ সুযোগ পাইছে ভালকৈ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰে সুযোগ পাইছে এই যে এটা পৰিৱৰ্তন এই পৰিৱৰ্তনৰ ঢৌটো আমি কেতিয়াও আমাৰ পৰা আঁতৰাই নিদিম লগতে পৰিৱৰ্তনৰ নামত আৰু এটা বস্তু ডেভেলপমেণ্টৰ কথা যদি আপুনি কয় এইবাৰ বিটিআৰ চৰকাৰখন অহাৰ পিছত আপোনালোকে চাব পাৰিব যে বিটিআৰত যিবিলাক বস্তু আমি কেতিয়াও ভাবা নাই ঠিক তেনেকুৱা কিছুমান কাম আগবাঢ়ি আহিছে আমাৰ বহুত টেকন'লজি আমাৰ বহুত শৈক্ষিক দিশত বহুত নতুন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে বহুত নতুন খেলা ধূলাৰ ক্ষেত্ৰত বহুত নতুন ষ্টেডিয়াম গঢ়ি উঠিছে এইবাৰ বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীক মৰ্যাদা দিয়াৰ কাৰণে ৰাজবংশীসকলৰ কাৰণে বীৰ চিলাৰায় ভৱন এই হৈ আছে মাইনৰিটিসকলৰ হজ ভৱন হৈ আছে ইভেন কি বড়োলেণ্ডৰ বুকুত গুৱাহাটীত যেনেকৈ হাজি মুছাফিৰখানা আছে ঠিক তেনেকৈ আমাৰ কোকৰাঝাৰত বড়োলেণ্ডৰ কাৰণে এটা বড়োলেণ্ড মুছাফিৰখানা তৈয়াৰ হ'বলৈ গৈ আছে আৰু হজ যাত্ৰীসকলৰ কাৰণে হজ ভৱন 5টা ডিষ্ট্ৰিক্টত হৈ আছে বিভিন্ন ক্ষেত্ৰত যেনেকৈ ধাপে আমি আগবাঢ়ি আছোঁ আমাৰ এই UPPL দল আৰু প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত বড়োলেণ্ডে যদি আৰু 15-20 বছৰ আগুৱাই যায় মোৰ বিশ্বাস আমাৰ এই অঞ্চলখন বহুত ডেভেলপমেণ্ট হ'ব পূৰ্বাঞ্চলৰ ভিতৰত নিশ্চয়কৈ আপুনি দুবাৰ আপুনি প্ৰতিনিধিত্ব কৰিছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা আপুনি দুবাৰ প্ৰতিনিধিত্ব কৰিছে ৰাইজৰ আশা আকাংক্ষা হয়তো বহুখিনি আপুনি পূৰণ কৰিছে আৰু বহুখিনি হয়তো বাকী আছে গতিকে ভৱিষ্যত আপোনাৰ পৰিকল্পনাটো কি যিহেতু সন্মুখত নিৰ্বাচন আকৌ এইবাৰ আপুনি একেটা সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব
চাওক এতিয়ালৈকে যিহেতু আমাৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱা নাই, দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে, দলৰ সিদ্ধান্ত যদি সঠিকভাৱে ভাবে যে প্ৰাৰ্থিত্ব মোক দিব লাগে, নিশ্চয় মই ইলেকশ্যন খেলিম। আমাৰ দলীয় কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে নিশ্চয় ইতিমধ্যে আলোচনা বিলোচনা চলাই আছে আৰু মোৰ দৃঢ় বিশ্বাস এইবাৰ BTR অঞ্চলত যিকেইটা সংখ্যালঘু অধ্যাসিত সমষ্টি আছে, বিশেষকৈ আমাৰ প্ৰায় 22-23টামান সংখ্যালঘু ভোটাৰ্ছ নিৰ্ণায়ক ভূমিকা লয় আৰু ইতিমধ্যে আমিও দৌৰি আছোঁ। প্ৰত্যেকটো সমষ্টিতে আমাৰ সংখ্যালঘু ভোটাৰসকলৰ মাজত আলোচনা বিলোচনা চলি আছে আৰু সেই আলোচনা বিলোচনাৰ মাজেদি যিটো আমি ৰাইজৰ সঁহাৰি পাইছোঁ, এই সঁহাৰিৰ ক্ষেত্ৰত মোৰ দৃঢ় বিশ্বাস আগন্তুক দিন এই যিটো পৰিৱেশ আমি পাইছোঁ, সেই পৰিৱেশটো আৰু আগলৈ লোৱাৰ কাৰণে সংখ্যালঘু ৰাইজ, আমাৰ সংখ্যাগৰিষ্ঠ ৰাইজে, বিশেষকৈ এইবাৰ BTR অঞ্চলত যিমানে দল আহক, কংগ্ৰেছ আহক, UDF আহক আৰু কোন পাৰ্টি আহক, কিন্তু আমাৰ সংখ্যাগৰিষ্ঠ মাইনৰিটি সংখ্যালঘু ৰাইজে এইবাৰ UPPL দলক ইতিমধ্যে আঁকোৱালি লৈছে আৰু সেইটো আমি আগন্তুক নিৰ্বাচনত ভোটাৰ হিচাপে এইবাৰ আমি পূৰ্ণ সমৰ্থন লাভ কৰিম। মই আপোনাক শেষ প্ৰশ্নটো কৰিব বিচাৰিছোঁ আৰু এই শেষ প্ৰশ্নটো সংখ্যালঘু ৰাইজৰ লগত জড়িত বিষয় যে দেখা যায় যদিওবা BTRৰ এই নিৰ্বাচন পৰিষদীয় নিৰ্বাচন, কিন্তু ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ইছ্যুই বা সমস্যাই বা বিষয়ে এই নিৰ্বাচনবোৰতো ক্ৰিয়া কৰে। শেহতীয়াকৈ যিটো উচ্ছেদ অভিযান, ৰাজ্যৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলিছে, তাক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। দেখা গৈছে অসমৰ বিভিন্ন ঠাইত এটা সম্প্ৰদায়ক লৈ কিছু ঘটনা, অবাঞ্ছিত ঘটনাও ঘটিছে। যে এই ধৰণৰ বিষয়বোৰে BTR নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি, প্ৰথম। আৰু দ্বিতীয়তে হ'ল এই এগৰাকী সংখ্যালঘু নেতা হিচাপে কেৱল ফকীৰ আগ্ৰাম বুলিয়েই নহয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 20-22টা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে BTRৰ সংখ্যালঘুসকলৰ প্ৰধানত যিকেইটা মৌলিক সমস্যা, প্ৰধানত সমস্যাটো আদি অন্ত নাই, কিন্তু প্ৰধানত যদি আমি 2-3টা মৌলিক সমস্যাৰ কথা কওঁ, কোনকেইটা প্ৰধান সমস্যা আছে যিকেইটা সমস্যাক আপোনালোকে অগ্ৰাধিকাৰ দিছে UPPLৰ ফালৰ পৰা? আৰু দ্বিতীয়তে, প্ৰথমতে যিটো প্ৰশ্ন মই আপোনাক কৰিলোঁ যে এই বিষয়বোৰে, ৰাজ্যৰ এই বিষয়বোৰে ইয়াত কিবা প্ৰভাৱ পেলাব নেকি? চাওক, যিখিনি অসমৰ বিভিন্ন চুকে কোণে ঘটিছে, হয়তো এই কথাবোৰ লৈ বিৰোধী কোনোবা ৰাজনৈতিক দলে ইয়াত এটা মেছেজ দিব পাৰে, ভুল এটা তথ্য লৈ আগবাঢ়ি আহিব পাৰে। কিন্তু আমাৰ BTR সজাগ জনতাই জানে, যিটো BTC চুক্তি বা BTR চুক্তি হৈছে, সেই চুক্তিৰ আধাৰত BTR অঞ্চলৰ যিটো লেণ্ড এৰিয়া আছে, ভূমি এৰিয়া আছে, সেই ভূমিৰ এৰিয়াত অসম চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে। এইটো BTC চুক্তিৰ আধাৰত ইয়াৰ যিটো ভূমি আছে, এই ভূমিৰ সম্পূৰ্ণ সিদ্ধান্তৰ, যিকোনো সিদ্ধান্তৰ মালিকানা হকটো হ'ল আমাৰ BTC চৰকাৰৰ। আৰু BTC চৰকাৰৰ প্ৰমোদ বড়ো চাহাবৰ যিটো ভূমিকা, হয়তো অসমৰ চুকে কোণে বিভিন্ন জেগাত ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ হৈছে, ঠিক একে সময়তে আমাৰ প্ৰমোদ বড়ো চৰকাৰ চাহাবে ইতিমধ্যে আমাৰ খাছলেণ্ডত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহক লেণ্ড এলটমেণ্ট দি তেওঁলোকৰ ভৰিৰ তলত 1 বিঘা 2 বিঘা মাটি হ'লেও তেওঁলোকক নিজাববীয়াকৈ নিজৰ এটা মাটি সম্পত্তি দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ লগতে মই ইতিমধ্যে আপোনাক এবাৰ কৈছোঁ যে বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা, শিক্ষা অনুষ্ঠানৰ পৰা আদি কৰি সকলোবিলাকক লেণ্ড এলটমেণ্ট দি, পট্টা দি ইতিমধ্যে একদম স্থায়ী এটা সমাধান এইবাৰ সৰ্বপ্ৰথম আমাৰ প্ৰমোদ বড়ো চাহাবে এইবাৰ BTRত থকা সকলো জাতি জনগোষ্ঠীক এই ধৰণৰ এটা বহুত আওপুৰণীয়া সমস্যা যিটো আছিল, সেই সমস্যাটো সমাধান কৰিছে। এতিয়া আপোনাৰ দ্বিতীয় কথা হ'ল যে আগন্তুক আমাৰ মাইনৰিটি মানুহবিলাকৰ যিটো কি আমাৰ সমস্যা আছে, সমস্যা বুলি ক'লে আমি কিছুমান ক্ষেত্ৰত আমাৰ মানুহ অলপ আতংকময় হয়। বিভিন্ন সময়ত যোৱা ইলেকশ্যনত 7.2 নাম এটা দি কি কয় এনেকুৱা কিছুমান অপপ্ৰচাৰ চলালে। আজি মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সকলোৰ BTR অঞ্চলৰ ৰাইজক মই জনাব খুজিছোঁ যে 7.2 এইটো BTR অঞ্চলৰ কাৰণে প্ৰযোজ্য এক্ট নহয়। সেইটো গোটেই অসমত থকা, বিশেষকৈ গোটেই পূৰ্বাঞ্চলত থকা
আমাৰ ST সম্প্ৰদায় মানে এইটো বড়ো জনগোষ্ঠী নহয়। ST সম্প্ৰদায়ৰ ভিতৰত বহুত জনগোষ্ঠী আছে। এওঁলোকৰ যিখিনি ট্ৰাইবেল বেল ব্লক আছে, সেই বেল ব্লকত থকা অঞ্চলবোৰক সুৰক্ষিত কৰি ৰখাৰ কাৰণে আউট অফ BTCৰ বেল ব্লকবিলাক সুৰক্ষিত কৰি ৰখাৰ কাৰণে এটা সংৰক্ষিত আইন, আৰু সেই বস্তুটো BTR অঞ্চলত লৈ আহি যোৱা নিৰ্বাচনত আমাৰ মানুহক ভুল পথে পৰিচালিত কৰিছিল। আৰু আমাৰ UPPL দল বা আমাৰ প্ৰমোদ বড়ো চাহাবৰ প্ৰতি বেয়া ধৰণৰ এটা মেছেজ বিৰুদ্ধে এটা বেয়া মেছেজ দিয়াৰ চেষ্টা কৰিছিল। তথাপিও আমি চৰকাৰখন আমি বনাবলৈ সক্ষম হৈছোঁ। এইবাৰ বিশেষকৈ আমাৰ মাইনৰিটি সমাজৰ কাৰণে, মাইনৰিটি সম্প্ৰদায়ৰ কাৰণে, মই মাইনৰিটি সম্প্ৰদায় বুলি নকওঁ, বিশেষকৈ ইয়াত থকা আমাৰ যিখিনি অজনজাতি মানুহ আছে, এই জনজাতি মানুহবিলাকৰ বিশেষ সমস্যা এতিয়াও আছে। আমাৰ বহুত এতিয়াও হাজাৰ হাজাৰ মানুহ, মাইনৰিটিয়ে হওক, ৰাজবংশীয়ে হওক, বেংগলীয়ে হওক, আদিবাসীয়ে হওক, নেপালীয়ে হওক, বিভিন্ন জনগোষ্ঠীৰ মানুহ এতিয়াও বহুত খাছলেণ্ডত আছে, যিবিলাক এতিয়াও লেণ্ডলেছ বুলি আমি ক'ব পাৰোঁ। আগন্তুক দিন সেইবিলাকক আমি প্ৰত্যেকটো, যিসকল 2010 চনৰ 10 ফেব্ৰুৱাৰীৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা যিসকল এই BTC অঞ্চলৰ স্থায়ী বাসিন্দা হয়, তেওঁলোকক সকলোকে আগন্তুক দিন প্ৰমোদ বড়ো চৰকাৰে, আমি যদি চৰকাৰত, আমিতো নিশ্চয় আহিম, আৰু চৰকাৰত অহাৰ পিছত আমি সকলোকে আমি এই একদম পাৰ্মানেণ্ট এটা ভূমি সমস্যা আমি সমাধান কৰাৰ কাৰণে এইটো আমি প্ৰতিশ্ৰুতিবদ্ধ, আৰু সেইটো কাম তেনেকৈ চলি আছে। ইয়াৰ লগতে আমাৰ এতিয়াও বহুত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আছে। সেই শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানবোৰ এতিয়াও ভেঞ্চাৰ স্কুল আছে বহুত, এতিয়াও স্কুল কলেজ বহুত জেগাত আমাৰ প্ৰয়োজন আছে। সংখ্যালঘু অঞ্চলত স্কুল কলেজবোৰ সঠিকভাৱে নচলাৰ কাৰণে হয়তো সংখ্যালঘু অঞ্চল বা আমাৰ অজনজাতি অঞ্চলবোৰ এতিয়াও শৈক্ষিকভাৱে ইমান আগবাঢ়িব পৰা নাই। এই ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো চাহাবে নিজে শিক্ষা বিভাগটো হাতত ৰাখি ইতিমধ্যে গোটেই BTR অঞ্চলৰ শৈক্ষিক পৰিৱেশ যিটো, নিজে কেতিয়াবা তেখেতে কোনোবা এটা স্কুলত সোমাই যায়, ল'ৰা ছোৱালীৰ পৰা শিক্ষাৰ এটা আভাস লয়। তো এতএব আমাৰ বিশেষকৈ ভূমিৰ সমস্যা, আমাৰ সমাধানৰ পথ ইতিমধ্যে প্ৰমোদ বড়ো চাহাবে বাহিৰ কৰিছে, আৰু এই সমস্যাটো আমি আগন্তুক দিন সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ সক্ষম হ'ম। নাম্বাৰ 1। 2 নম্বৰ, আমাৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যিটো আমি পিছপৰা অঞ্চল আছিলোঁ, এতিয়া আমি শিক্ষাৰ ক্ষেত্ৰত আমি বহুত গুণে আমি আগবাঢ়ি গৈছোঁ, আৰু বহুত কৰিবলগীয়া আছে। আমাৰ অঞ্চলৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, DC, SP ইত্যাদি ডাঙৰ ডাঙৰ যিবিলাক ৰেংকেবল মানুহ আমি এতিয়া ওলাবলৈ আমি সক্ষম হৈছোঁ। কাৰণ বড়োলেণ্ডৰ বুকুত এয়ে সৰ্বপ্ৰথম যে আমাৰ বিশেষকৈ সুপাৰ 50, বড়োলেণ্ড সুপাৰ 50, এতিয়া বড়োলেণ্ড সুপাৰ 100 হ'ল, যিটো চৰকাৰী খৰচত বিনামূলীয়াকৈ সকলো শ্ৰেণীৰ গৰীব দুখীয়া সকলো শ্ৰেণীৰ মেধাৱী ছাত্ৰসকলক BTC চৰকাৰখনে প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত বিনামূলীয়াকৈ প্ৰশিক্ষণ দি IAS IPS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ বনোৱাৰ ক্ষেত্ৰত যিখিনি আগভাগ লৈছে, এইটো প্ৰত্যেকজন মানুহে এইটো তেখেতক ধন্যবাদ দিব লাগিব। আৰু এনেকৈ যদি আমি আগুৱাই যাওঁ, নিশ্চয় আগন্তুক দিন শিক্ষা আৰু লগতে আৰু আন আন সমস্যাবোৰ সমাধান আমাৰ ওলাই আহিব। এই ক্ষেত্ৰত আজিৰ দিনত মই গোটেই BTR অঞ্চলৰ সকলো ৰাইজক মই অনুৰোধ জনাম, আগন্তুক BTR যিটো নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আপোনালোকে সকলোৱে হিলডোল ভাঙি ওলাই আহক, আৰু প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত আকৌ BTC চৰকাৰখন বনাবলৈ আমাৰ UPPL দলৰ লগত জড়িত হৈ আগন্তুক নিৰ্বাচনত আপোনালোকে গণতান্ত্ৰিক অধিকাৰটো আপোনালোকে প্ৰয়োগ কৰি বিপুল ভোটত যাতে আমি জিকি পেলাই এই BTR অঞ্চলত একমাত্ৰ UPPL দল সংখ্যাগৰিষ্ঠ হিচাপে আমি আনি যাতে আমি UPPL দলৰ চৰকাৰ বনাই প্ৰমোদ বড়ো চাহাবক এজন শক্তিশালী নেতাৰূপে আমি এই BTR অঞ্চলত আমি আগন্তুক দিন কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ আফজাল হক চৰকাৰ ডাঙৰীয়া। আমি আশা কৰিম আপুনি যি আহ্বান জনাইছে, আপুনি দীৰ্ঘকালৰ অভিজ্ঞতাপুষ্ট এগৰাকী ৰাজনৈতিক নেতা, আৰু আমি আশা কৰিম পুনৰ আপোনাৰ নেতৃত্বত কেৱল ফকীৰাগ্ৰাম সমষ্টিয়েই নহয়, BTRৰ সমগ্ৰ সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে, অভাৱ অভিযোগ আছে, এই সকলোবোৰ অভাৱ অভিযোগ সা সমস্যা দূৰ হ'ব। আৰু আপুনি কোৱাৰ দৰে আপোনালোকৰ আহ্বান যদি ৰাইজে পুনৰবাৰ শুনে, নিশ্চয়কৈ পুনৰবাৰ কোকৰাঝাৰত আপোনালোকৰ চৰকাৰ গঠন হ'ব, আৰু BTRৰ যি সামগ্ৰিক উন্নয়ন, সেই সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব। আৰু ব্যস্ততাৰ মাজত আপুনি আমাক যিখিনি সময় দিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।